हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टूडेंट चैनल। तो आजिर भिडिओत तुम्हालोকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কাৰণ আজিৰ ভিডিঅ'ত মই তোমালোকৰ এসএস ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্স কোৱেশ্চন পেপাৰটো সলিউশন কৰি দিম। ঠিক আছে, তোমালোকে যদি এই ভিডিঅ'টো চোৱা তোমালোকে ফিজিক্সত নপৰিও তোমালোকে 50 পৰা 70 মাৰ্ক পাব পাৰা। ঠিক আছে, পাবলৈ তোমালোকে সক্ষম হ'বা। তো তোমালোকে ইয়াতে প্ৰথমত কোৱেশ্চন পেপাৰটো চোৱা, আসাম বোৰ্ড ক্লাস 11 সিম্পল কোৱেশ্চন পেপাৰ। ঠিক আছে, ইয়াৰ পৰাই তোমালোকৰ মই ভাবো 80% কোৱেশ্চন কমন পৰিব ফিজিক্স। ঠিক আছে, থিয়ৰিত তোমালোকৰ সকলে জানে 70 আৰু তোমালোকৰ 30 মাৰ্কস হৈছে প্ৰেক্টিকেলত, আৰু তোমালোকৰ তাৰ পৰা 5 মাৰ্ক হৈছে টোটাল 30, তোমালোকৰ থিয়ৰিত হৈছে 21 আৰু প্ৰেক্টিকেলত তোমালোকৰ 9 মাৰ্কস। ঠিক আছে, তো তোমালোকে কোৱেশ্চন পেপাৰটো প্ৰথমত চোৱা, তাৰ পিছত যদি তোমালোকক উত্তৰ পাব লাগে তোমালোকে কমেন্ট কৰিবা, মই তোমালোকৰ কাৰণে এটা উত্তৰ মেলাৰ ভিডিঅ' লৈ আহিম। ঠিক আছে, তো প্ৰথমত তোমালোকে কোৱেশ্চন কেইটা চোৱা। তোমালোকৰ 1 মাৰ্কৰ 8টা কোৱেশ্চন আছে, তলৰ প্ৰশ্নসমূহৰ যিকোনো 8টা উত্তৰ কৰিবা। তোমালোকৰ ইয়াতে হয়তো 10টা বা 9টা আছে। তো প্ৰথমত কি দিছে, খালি ঠাই পূৰ কৰা। ঠিক আছে, মই তোমালোকক ইংলিশ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুইটাতে আলোচনা কৰাই দিম। তোমালোকে প্ৰথমত কোৱেশ্চনবোৰ চোৱা। ঠিক আছে, সেকেন্ডটো চোৱা তোমালোকে, সেকেন্ডটো তাৰপিছত তোমালোকক সি নম্বৰ কোৱেশ্চন দিছে, ঋণাত্মক ত্বৰণৰ ক্ষেত্ৰত আদি বেগ আৰু অন্তিম বেগৰ ভিতৰত কোনটো ডাঙৰ? মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন দে, বহুত এটা তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো, যে ঋণাত্মক ত্বৰণৰ ক্ষেত্ৰত কোনটো বেগ আসলতে ডাঙৰ, আদিটো নে অন্তিমটো? ঠিক আছে, তাৰপিছত তোমালোকৰ ডি নম্বৰ দিছে, ডি নম্বৰটো তোমালোকে পঢ়ি ল'বা। ই নম্বৰ কোৱেশ্চন দিছে। ঠিক আছে, সেইবিধ প্ৰক্ষেপৰ নাম লিখা যাৰ বিস্তাৰ আদি বেগৰ ওপৰত নিৰ্ভৰ নকৰে। ঠিক আছে, এফ নম্বৰ কোৱেশ্চন দিছে, ক্ষেত্ৰ প্ৰসাৰণ গুণাঙ্কৰ কিমান অংশ আয়তন প্ৰসাৰণ গুণাঙ্কৰ সমান? ঠিক আছে, ফিজিক্স তোমালোকৰ সাবজেক্ট এনে টাফ হয়, সেইকাৰণে কৈছো তোমালোকে এইবোৰ চাই যোৱা, ইয়াৰ পৰাই তোমালোকে 100% কমন কোৱেশ্চন পাবা। জি নম্বৰ কোৱেশ্চন দিছে, বল আৰু বেগ এই দুটা ভেক্টৰ ৰাশিৰ স্কেলাৰ পূৰণফলৰ এছআই একক কি? তাৰপিছত এইচ নম্বৰ কোৱেশ্চন দিছে, কোনটো স্থানত সৰল পৰ্যায়বৃত্ত গতিত থকা কণা এটাৰ বেগ সৰ্বাধিক হ'ব? আই নম্বৰ কোৱেশ্চন দিছে, শক্তিৰ সমবিভাজনৰ বল্টজমেনৰ সূত্ৰটো লিখা। জি নম্বৰ কোৱেশ্চন দিছে, অনুনাদ কেতিয়া সৃষ্টি হয়? মই যেতিয়া ফাৰ্ষ্ট ইয়াৰত আছিলো তেতিয়া এই কোৱেশ্চনটো মোৰ টাইমতো হয়তো আহিছিল, মোৰ অলপ মনত আহি আছে যে অনুনাদ কেতিয়া সৃষ্টি হয় বা অনুনাদ কাক বোলে, তোমালোকে এইটো জানিবা দেই, এইটো আহিব পাৰে তোমালোকৰ। সেকেন্ড কোৱেশ্চন দিছে তোমালোকক নাম্বাৰ 2, আমাক ঋণাত্মক বেগ আৰু ধনাত্মক বেগেৰে গতি কৰা কোনো এটা বস্তুৰ স্থান সময় লেখ আঁকা। ঠিক আছে, বা অথবা দি এটা দিছে তোমালোকক, কোৱেশ্চনটো তোমালোকে চোৱা। তাৰপিছত আমাক দিছে বি নম্বৰ কোৱেশ্চন, এইবোৰত আমাৰ অৰ দি আছে, যিকোনো এটা আমাক কৰিব লাগে। ঠিক আছে, তোমালোকে কোৱেশ্চনবোৰ চোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা, তোমালোকে ক্ৰপ কৰি ভিডিঅ'টো ক্ৰপ কৰি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা কোৱেশ্চনবোৰ। ঠিক আছে, এইবোৰৰ পৰাই তোমালোকৰ কমন পৰিব। ঠিক আছে, তাৰপিছত আমাক অৰ দি এটা কোৱেশ্চন দিছে, ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন, তোমালোকে এইটো চোৱা। ঠিক আছে, মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এইটো। ডি নম্বৰ কোৱেশ্চন দিছে, ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন, 1 গ্ৰাম ভৰৰ এটা বস্তু 1 কিলোমিটাৰ উচ্চতাৰ পৰা ইয়াত কি দিছে 50 মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে পৰি মাটিত কি কৈছে, ইয়াত খন্দা মাৰিছে, গতিকে শক্তিৰ পৰিৱৰ্তন গণনা কৰা। তাৰপিছত দিছে ক্ষমতাক বল আৰু বেগৰ পূৰণফল হিচাপে প্ৰকাশ কৰা। ই নম্বৰ কোৱেশ্চন দিছে, দৃঢ় বস্তু আৰু এটা দৃঢ় বস্তুৰ ভৰ কেন্দ্ৰৰ সংজ্ঞা দিয়া। অৰ দি আমাক এটা কোৱেশ্চন দিছে, আৰু এইটো ইংলিছ মিডিয়াম, তোমালোকে অসমীয়া মিডিয়ামটো চোৱা এইটো। তাৰপিছত আমাক এফ নম্বৰ কোৱেশ্চন দিছে, খালি ঠাই পূৰ কৰা দিছে, ভূ স্থৈতিক উপগ্ৰহ আৰু ধ্ৰুৱী উপগ্ৰহ শব্দ দুটাৰে তলত দিয়া ঠাইখিনি পূৰ কৰা। ঠিক আছে, এই দুটাৰে তোমালোকক খালি ঠাই পূৰ কৰিব কৈছে। তাৰপিছত অৰ দি এটা কোৱেশ্চন দিছে, এইটো তোমালোকে চাবা। তাৰপিছত জি নম্বৰ কোৱেশ্চন দিছে আমাক, জি নম্বৰ কোৱেশ্চন এইটো আমাৰ। তাৰপিছত তোমাৰ এইচ নম্বৰ কোৱেশ্চন দিছে, অৰ দি আৰু এটা দিছে। ঠিক আছে, তোমালোকে ভিডিঅ'টো ক্ৰপ কৰি স্ক্ৰীনশ্বট মাৰি লোৱা, আৰু যদি তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে,
এই কুৱেশ্যনবোৰৰ পৰাই তোমালোকৰ এক্সামত 100% কমন পৰিব। স্থিৰ চাপত বা স্থিৰ আয়তনত গেছ এটাৰ মলাৰ আপেক্ষিক তাপৰ সংজ্ঞা দিয়া। ঠিক আছে, তোমালোকে এইবাৰ চাবা। অৰ দি এটা কুৱেশ্যন দিছে, মল বুলিলে কি বুজা। ঠিক আছে, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বাকীখিনি পঢ়িবা। তাৰপিছত আমাক কেই নম্বৰ কুৱেশ্যন দিছে এইবোৰো তোমালোকে চাবা। অৰ দি এটা কুৱেশ্যন দিছে, ডিফাইন চিম্পল হাৰ্মনিক মোশ্যন। ঠিক আছে, তোমালোকে এইবাৰ চাবা। সৰল পৰ্যাবৃত্ত গতিৰ সংজ্ঞা দিয়া, এইবোৰ তোমালোকে চাবা, ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব। তাৰপিছত আমাক এল নম্বৰ কুৱেশ্যন দিছে। ঠিক আছে, এইবোৰ তোমালোকে ভালদৰে চাবা। অৰ দি আৰু এটা দিছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যন দিছে। এটা কুৱেশ্যনত আমাৰ 3 মাৰ্ক দি আছে। ঠিক আছে, এ ভেক্টৰ আৰু বি ভেক্টৰ দুটাৰ মাজত কোন হ'লে ইয়াত কি দিছে, দুয়োটা ভেক্টৰৰ লব্ধ ভেক্টৰৰ মান নিৰ্ণয় কৰা। ঠিক আছে, তোমালোকে ইংলিছ মিডিয়ামৰখিনি আলোচনা কৰাই ল'বা, তাৰ পৰা আলোচনা কৰি ল'বা তোমালোকে নিজে নিজে। তাৰপিছত আমাক চি নম্বৰ কুৱেশ্যন দিছে। মুঠতে তোমালোকে কুৱেশ্যনবোৰ চোৱা, ভিডিঅ'টো বহুত লং হৈ গৈ আছে। তোমালোকে যদি উত্তৰখিনি লগা তোমালোকে কমেণ্ট কৰিবা যে ছাৰ উত্তৰ লগাই মই PDF-টো আলোচনা কৰাই দিম বা তোমালোকক হোৱাটছআপত পঠাই দিম। ঠিক আছে, স্থিতি স্থাপক গুণাংক, এই কুৱেশ্যনটো মোৰ টাইমত আহিছিল। বুলিলে তুমি কি বুজা, সিহঁতৰ নাম লিখা আৰু তুমি ভাল পোৱা যিকোনো এটাৰ গাণিতিক প্ৰকাশ ৰাশি লিখা। এই কুৱেশ্যনটো মোৰ টাইমত আহিছিল, যেতিয়া মই ফাৰ্ষ্ট ইয়াৰত আহিছিলোঁ। তাৰপিছত ইয়াত আমাক কুৱেশ্যন দিছিলে, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো চাবা। এফ নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা। এফ নম্বৰটো 4 নম্বৰটো তোমালোকে চোৱা। ভেক্টৰ যোগৰ কোসাইন সূত্ৰটো প্ৰমাণ কৰা, লগতে সাইন সূত্ৰটো নিৰ্ণয় কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। বি নম্বৰ কুৱেশ্যন দিছে, একমাত্ৰিক সংঘাত বুলিলে কি বুজা। এই কুৱেশ্যনটো ছেকেণ্ড ইয়াৰত আহিছিল মোৰ টাইমত। ঠিক আছে, একমাত্ৰিকটো। তাৰপিছত আমাৰ অৰ দি এটা কুৱেশ্যন দিছে, পৃষ্ঠটান আৰু পৃষ্ঠ শক্তিৰ সংজ্ঞা দিয়া। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে দেই। তাৰপিছত চি নম্বৰ কুৱেশ্যন দিছে, তোমালোকে চাবা। তোমালোকে ভিডিঅ'টো ক্ৰপ কৰি স্ক্ৰীনশ্বট মাৰি ল'বা। ঠিক আছে, আৰু অৰ দি এটা কুৱেশ্যন দিছে, তলৰ যিকোনো দুটাৰ ওপৰত চুম্বক লিখা। ডপলাৰ প্ৰক্ৰিয়া, তাৰপিছত তোমালোকে এইটো কি দিছে, ডিগ্ৰেছ অফ ফ্ৰীডম। তাৰপিছত 3 নম্বৰত দিছে পানীৰ ব্যতিক্ৰান্ত প্ৰসাৰণ। হুকৰ সূত্ৰটো আমাৰ টাইমত দিছিল, আৰু ভৌতিক ৰাশি, ফিজিকেল কোৱান্টিটি। তো আমাৰ ভিডিঅ' আজিৰ এইখিনিয়ে। তোমালোকক যদি উত্তৰখিনি লগা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কমেণ্টত জনাই দিয়া, মই তোমালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম উত্তৰ মালাৰ কাৰণে। বাই বাই, টেক কেয়াৰ।